সোণাপুৰৰ ডিগাৰুত বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। নিশা দুই সন্দেহজনক লোকক দেখি আৰক্ষীক গতাই দিছিল ৰাইজে। বাংলাদেশৰ পৰা অহাৰ কথা ৰাইজৰ আগত স্বীকাৰ কৰিছে লোক দুজনে। ডিগাৰু বায়ু সেনা বাহিনীৰ ছাউনীৰ কাষত এনেদৰে সন্দেহজনক বিচৰণক লৈ শংকিত জনতা। লোক দুজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অসমত কেতিয়া আহিছে আপুনি? কোনদিনাখন অসমত আহিছে? কিমান তাৰিখে? পাৰমিশ্যন লৈকে আহিছে নেকি? কি ডকুমেণ্টছ কিবা আছে? হয়, নিশ্চয়কৈ। আমি যেতিয়া মানে ঘৰৰ পৰা ওলাই আহিছোঁ, কাৰেণ্ট অলপ সময়ৰ কাৰণে কাৰেণ্ট যোৱাৰ কাৰণে ওলাই আহিছিলোঁ, তেতিয়া চাইছোঁ যে কি কয় অলপ দূৰ আহি দেখা পালোঁ যে কি কয় সন্দেহযুক্ত মানুহ এজন তাৰমানে আমাৰ ইয়াত মন্দিৰত আছে। তাৰপিছত আমি ভাবিলোঁ কি ইমান ৰাতিটো আমাৰ গাঁৱৰ কোনো সমাজৰ মানুহটো এনেকুৱা মন্দিৰত নোসোমায়। তো আমি চাব গ'লোঁ ভিতৰত। চাব যাওঁতে সেই ওলাই আহিলে, আমাক দেখা পায়। ওলাই অহাৰ পিছত আৰু তাক ৰখাবলৈ চেষ্টা কৰিছোঁ, তাৰপিছত নৰখে, সেই চিধাই এইটো বাটে গৈ আছে। তাৰপিছত তাক আমি মাতি লৈ আহিলোঁ যে কিহৰ কাৰণে, কি কথা, কি বতৰা, ক'ৰ মানুহ, আমি চিনি পোৱা নাই যিহেতু ইমান ৰাতি। তাৰপিছত আৰু তাক ক'লোঁ যে কিহৰ কাৰণে আমাৰ মন্দিৰলৈকে আপুনি সোমাইছে, আমাৰ মন্দিৰটো নিশ্চয়কৈ এতিয়া বন্ধ আছে, আপুনি নিজে খুলি সোমাইছে। কৈছে কি মানে সিহঁতৰ ভাষাত কৈছে কিবা এটা, বুজিব পাৰিছোঁ আমি যে পানী খাব সোমাইছোঁ। তো নিশ্চয়কৈ যদি পানী খাব সোমায় তেতিয়াহ'লে আমাৰ নাদ আছে, ইয়াতে কুঁৱা আছে, বাল্টিও আছে, তাৰ পৰা পানী নিশ্চয়কৈ খাব পাৰে। কিন্তু মন্দিৰৰ দুৱাৰ মুখত সি কিবা এটা টাৰ্গেটত আছে, আমাৰ সন্দেহ উপজিল। সেইকাৰণে আমি ৰখাই আৰু আমাৰ সমাজৰ মানুহখিনিক মাতিলোঁ। অহাৰ পিছত তাক সোধ-পোছ কৰিলোঁ যে কি কয় আপুনি ক'ৰ পৰা আহিছে, সঁচাকৈ কওক, আৰু কোন জেগাত আহিছে, কাৰ ঘৰত আহিছে। তাৰপিছত কওঁতে তেখেতে ক'লে কি মই কিবা কি কয় বেলেগ কিবা ডিষ্ট্ৰিক্টৰ নাম ক'লে। নাম সুধিছোঁ, নাম সোধাৰ পিছত কিবা আজি এবাৰ ইটো কয়, এবাৰ সিটো কয়। তাৰপিছত তাৰ দেউতাকৰ নাম সুধিলে, দেউতাকৰ কিবা কাদেৰ বুলি ক'লে। তো তেতিয়া আমাৰ সন্দেহ বুজিলে। তাক ক'লোঁ যে আপোনাৰ কিবা ডকুমেণ্টছ আছে? পিছত সি কৈছে কি ডকুমেণ্টছ একো নাই। ক'ৰ পৰা আহিছে? তো ফাৰ্ষ্ট টাইম ক'ব বিচৰা নাই। তাৰপিছত দুবাৰমান কোৱাৰ পিছত কৈছে কি মই কিবা বেৰ পাৰ কাটা বেৰ পাৰ হৈ অহা বুলি কৈছে। কিহত আহিছে আপুনি? কিবা মহেন্দ্ৰ কিবাত আহিছে, কাৰ ঘৰত আহিছে কোনো একো ক'ব পৰা নাই। পিছত ভালকৈ দুবাৰমান ধমকি মাৰোঁতে সি ক'লে কি মই বাংলাদেশৰ পৰা আহিছোঁ, নিজৰ মুখেদি কৈ খাইছে বাংলাদেশৰ পৰা আহিছোঁ। তেতিয়া আমাৰ ভয় উপজিলে। লগে লগে আমি সোণাপুৰ আৰক্ষী থানাক ইনফৰ্ম কৰিলোঁ। কৰাৰ পিছত ছাৰে আহিলে, অহাৰ পিছত তাক আমি আৰক্ষীক গোটাই দিলোঁ।